বন্ধুসকল ওয়েলকাম টু মাই টিপ চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। অসমৰ নগৰ উন্নয়ন বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। পদৰ চাকৰি আছে 2025-26 বৰ্ষৰ কাৰণে ডাইৰেক্ট ইণ্টাৰভিউ হয় আৰু কোনো এপ্লাই কৰিব নালাগে। ডাইৰেক্ট ইণ্টাৰভিউ ডেট দিছে। ইণ্টাৰভিউ ডেটত আপোনালোকে গ'লেই হৈ গ'ল। এপ্লিকেশ্যন ফিজ হয়। চ' কেনেদৰে আপোনালোকে ইণ্টাৰভিউ যাব বা ক'ত হ'ব ইণ্টাৰভিউ, ভেকেঞ্চিখিনি কি আহিছে ডিটেইলছত এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই দিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান মোৰ ওচৰত শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখুৱাইছে অসমৰ নগৰ উন্নয়ন বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। দেখুৱাইছে AUIDFCL, ইয়াৰ যিটো ফুল ফৰ্ম এইটো হৈছে অসমৰ নগৰ উন্নয়ন বিত্তীয় আন্তঃগাঁথনি উন্নয়ন বিভাগ হয়। ইয়াৰ আণ্ডাৰত আপোনালোকক গুৱাহাটী দেখুৱাইছে ৰিক্ৰুটমেণ্ট 14টা মাল্টিটাস্কিং ষ্টাফৰ লগতে অন্যান্য কিছুমান ভেকেঞ্চি মুকলি কৰিছে। ইয়াত দেখিছে লাষ্ট ডেটটো 5/12/2025, আপোনালোকে ডিচেম্বৰ মাহৰ 5 তাৰিখ পৰ্যন্ত পাৰিব। আৰু ইয়াত দেখিছে অসমৰ নগৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিত্ত নিগম লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। অসমৰ নগৰ আন্তঃগাঁথনি যিটো উন্নয়ন বিভাগ আছে তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। মই পোনপ্ৰথমে যিখিনি ভেকেঞ্চি মুকলি কৰিছে তাৰ মই অভাৰভিউটো আপোনালোকক জনাই দিম, তাৰপিছত বাকী ডিটেইলছলৈ গৈ আছোঁ। আৰু এইটো যিটো দেখিব পাৰিছে এইটো আপোনালোকে অসমৰ এটা বিভাগ হয় আৰু এইটো অসমতে আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব। চ' এটা ভাল সুযোগে, এটা ভাল সুবিধাই আপোনালোকৰ পৰা মুকলি কৰিছে। আৰু ইয়াত আপোনালোকে মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি মুকলি কৰিছে, MTSৰ ভেকেঞ্চি। চ' ইয়াত দেখিব পাৰিছে লাষ্ট ডেট সম্পৰ্কেতো ধুনীয়াকৈ দেখিব পাৰিছে 5/12/2025 সম্পৰ্কে। আৰু 14টা মাল্টিটাস্কিং ষ্টাফ আছে, মেনেজাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে AUIDFCL গুৱাহাটী, নাম্বাৰ অফ পোষ্ট 14টা আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যন বা BCom BE হ'লেও আবেদন কৰিব পাৰিব। 12 পাছৰ পৰা মিনিমাম আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মডটো দেখিব পাইছে অনলাইন যোগে কৰিব পাৰিব। প্ৰথম যিটো ভেকেঞ্চিটো মুকলি কৰিছে প্ৰজেক্ট এছিষ্টেণ্টৰ ভেকেঞ্চি। ইয়াৰ ক্ষেত্ৰত দুটাকৈ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বিচাৰিছে এনি ফিল্ডত, 3 পৰা 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ইয়াৰ ডিটেইলছ হৈছে প্ৰফিচিয়েঞ্চি MS অফিচ বা ৱৰ্ড এক্সেল বা পাৱাৰ পইণ্ট এনেকুৱা ধৰণৰ হ'ব লাগিব। আৰু ডিটেইলছখিনি হৈছে 25,000 বা মাল্টিটাস্কিং যিটো ষ্টাফৰ ভেকেঞ্চি আছে ইয়াৰ ক্ষেত্ৰত আপোনালোকে 3টাকৈ ভেকেঞ্চি মুকলি কৰিছে। কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত মাঝে 12 ষ্টেণ্ডাৰ্ড পাছ কৰিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 12 পাছ কৰিলে আৰু এজ লিমিট 35 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত। আৰু কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত এনেকৈ ডিটেইলছ দেখিব পাৰিছে। এজ লিমিট 45 বছৰলৈকে পাৰিব। আৰু মেনেজাৰ একাউণ্ট যিটো ভেকেঞ্চি আছে ইয়াৰ ক্ষেত্ৰতো আপোনালোকে এনেকৈ দেখিব পাৰিছে। এছিষ্টেণ্ট একাউণ্টছৰ ভেকেঞ্চি আছে, তাৰ ক্ষেত্ৰতো আপোনালোকে আবেদনসমূহ কৰি দিব পাৰিব। এছিষ্টেণ্ট একাউণ্টৰ পৰা আদি কৰি BCom বিচাৰিছে। চ' যিটোতে ইলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' এটা ভাল সুযোগ, এটা ভাল সুখবৰ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই সুখবৰৰ সুযোগটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আৰু ইয়াত দুটাকৈ ডিটেইলছখিনি দেখিব পাৰিছে। আৰু ইয়াৰ যিটো আপোনালোকে ইণ্টাৰভিউ ডেট আৰু ভেন্যুটো কৈ দিছোঁ। মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত ৱাকিং ইণ্টাৰভিউ হ'ব 3 ডিচেম্বৰ তাৰিখে 11টা বজাত। ভেন্যু হৈছে অফিচ অফ দ্য মেনেজিং ডাইৰেক্টৰ AIDFCL, 2nd ফ্ল'ৰ, আদিত্য টাৱাৰ, দিছপুৰ, গুৱাহাটী 6। আৰু ইয়াৰ লগত লৈ যাব লাগিব কি ডকুমেণ্টছ, অৰিজিনেল চাৰ্টিফিকেট, লগতে কালাৰ পাছপ'ৰ্ট সাইজ ফটোগ্ৰাফ, লগতে 1 চেল্ফ এটেষ্টেড কপি আৰু এখন ফৰ্ম লৈ যাব লাগিব। ফৰ্মটোৰ লিংক ডেছক্ৰিপশ্যনতে পাব। বাকী অন্য ধৰণৰ যিখিনি পোষ্ট আছে সেইখিনি ক্ষেত্ৰত আপোনালোকে ডিচেম্বৰৰ তাৰিখে 5 তাৰিখে অনুষ্ঠিত হ'ব। তাৰ ক্ষেত্ৰতো আপোনালোকে ছেইম প্ৰচেছে হয়। এডভাৰটাইজমেণ্ট আৰু ফৰ্মটো লিংকটো ডেছক্ৰিপশ্যনতে পাব। সেই লিংকৰ পৰা গৈ ভালদৰে ফৰ্মখন ফিল আপ কৰি মেলি অৰিজিনেল সকলো ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব, তেতিয়া আপোনালোকে এপ্লাইসমূহ হৈ যাব। আৰু ইয়াৰ ডিটেইলছখিনি দেখিব পাৰিছে। চ' সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যিটোতে ইলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, যিটোতে আবেদনসমূহ কৰিম বুলি ভাবিব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোবোৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ